বিক্ষসৃষ্ট বানত বিনষ্ট পাচলি খেতি চৰম হতাশাৰ মাজত মাজুলীৰ কৃষক যোৱা সপ্তাহত লখিমপুৰত নিপকৈ ৰঙা নদীৰ পানী এৰি দিয়াৰ ফলত হোৱা প্ৰবল বানৰ পিছত এয়া মাজুলীৰ ভকত চাপৰিত এক বিধ্বস্ত ছবি বানৰ পানীয়ে একেবাৰে নষ্ট কৰি থৈ গ'ল ভোট জলকীয়া কেৰেলা জিকা আদিৰ খেতি ভকত চাপৰিৰ প্ৰগতিশীল কৃষক অনিল চেকনি ধৰাই ২০ বিঘা মাটিত কৰিছিল এইসমূহ খেতি কৃষকজনে ৫ বিঘা মাটিত ভোট জলকীয়া ১০ বিঘাত তৰমুজ ৩ বিঘাত জিকা আৰু ২ বিঘা মাটিত কৰিছিল তিতা কেৰেলাৰ খেতি কিন্তু হঠাৎ হোৱা বানে সকলো নষ্ট কৰি থৈ গ'ল ছমাহজোৰা প্ৰস্তুতি আৰু আপডালৰ শেষত ফল লাভৰ সময় আহিছিল আমি এতিয়া ছমাহজোৰা মানে কষ্টৰ বিনিময়ত এটা ফল পাবলৈ আমি এটা ফল পোৱাৰ এটা মুহূৰ্ত আহি পৰিছিলেহি কাৰণ আমি ইয়াৰ পৰা ছিঙি পেলাই বজাৰলৈ উলিয়াই দিবলৈ আৰম্ভ কৰিছিলোঁহে কিন্তু উলিয়াবলৈ আৰম্ভ কৰাৰ সময়তে প্ৰলয়ংকাৰী বান আহি আমাৰ গোটেই খেতিডৰা শেষ কৰি থৈ গ'ল আচলতে এইটো গীতাত কৃষ্ণই কৈছিল এটা কথা মনত আহিছে যে কৰ্ম কৰি যোৱা মানে অৰ্জুনক কৈছিল পাৰ্থ তুমি তোমাৰ কাম কৰি যোৱা ফল কিন্তু মোৰ হাতত ভগৱানৰ হাতত কিন্তু এতিয়া মই অনুভৱ কৰিছোঁ আমি কাম কৰিছোঁ ফল কিন্তু ভগৱানৰ হাতত নহয় ফল এতিয়া অনুভৱ হৈছে ফল NHPC আৰু নিপকোৰ হাতত নিপকো NHPCয়ে গেট খুলি নিদিলে নহ'লহেঁতেন এই অৱস্থা NHPC আৰু নিপকোৱে যদি এই মে' মাহতে যদি গেটকেইখন খুলি নিদিলেহেঁতেন কাৰণ আমাৰ খেতি নিৰ্দিষ্ট বাৰিষাৰ যিটো মেইন সময় জুন জুলাই মাহত পানী আহে সেই সময়লৈ আমি খেতি চপাব ধুনীয়াকৈ চপাব পাৰিলোঁহেঁতেন কিন্তু এতিয়া এই বৃহৎ জলবিদ্যুৎ প্ৰকল্পবিলাক স্থাপন কৰাৰ পৰিপ্ৰেক্ষিততেই অলপ বৰষুণ হোৱাৰ পিছতেই তেওঁলোকে গেটবিলাক খুলি দিয়ে আৰু তাৰ বিনিময়ত আমাৰ কৃষকসকলৰ গোটেই শ্ৰমখিনি নিশেষ কৰি পেলায় এই কৃষকজনৰ যে ক্ষতি হ'ল সেই ক্ষতিয়ে ৮টা পৰিয়ালৰ ভাত মাৰিলে গোটেই খেতিটোত মোৰ প্ৰায় ৫ লাখৰ ওপৰত টকা খৰচ হৈছে যিখিনি মোৰ যোৱাবাৰ কষ্টৰ ধন আছিলে আৰু এই কৃষি কৰ্মৰ জৰিয়তে অকল মই নিয়োজিত নহয় মোৰ লগত ভকত চাপৰিত আমাৰ অঞ্চলৰ প্ৰায় ৮টা পৰিয়াল নিয়োজিত হৈ আছিল ৩জন শ্ৰমিক মোৰ লগত থাকে আৰু ৫গৰাকী মহিলা মোৰ লগত থাকে কাৰণ ইয়াত জলকীয়া চিঙা কোৰ কটাৰী মৰা বিভিন্ন কামত সেই ৮টা পৰিয়ালে মোৰ এই ক্ষুদ্ৰ কৰ্মক্ষেত্ৰৰ পৰাই চলি আছিলে কিন্তু এতিয়া তেওঁলোকো চলাৰ যিটো পথ সেই পথটো নিশেষ হৈ গ'ল কৃষকৰ ক্ষতি হোৱাৰ এইটো উদাহৰণহে যোৱাটো বানৰ ফলত এনেদৰে শ শ কৃষকে এতিয়া হাঁহ হুমুনিয়া কাঢ়িবলগীয়া হৈছে মাজুলীৰ পৰা তীৰ্থ ভূঞাৰ ৰিপৰ্ট প্ৰতিদিন টাইম